ৰৌমাৰীত 42তম সাৰ্বজনীন শ্ৰী শ্ৰী গো পূজাৰ সফল সামৰণি। বিগত বছৰৰ দৰে এইবাৰো 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোপাল থান প্ৰাংগণ ৰৌমাৰীত 42তম সাৰ্বজনীন শ্ৰী শ্ৰী গো পূজাৰ আয়োজন কৰা হৈছিল। 3দিনীয়াকৈ আৰম্ভ হোৱা 42তম শ্ৰী শ্ৰী গো পূজাৰ প্ৰথম দিনৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা গো পূজাখনত ধৰ্মধ্বজা উত্তোলন, ভাগৱত যাত্ৰা, মন্দিৰৰ প্ৰৱেশদ্বাৰ উন্মোচন, ভাগৱত স্থাপন, স্বৰ্গীয় পয়োধৰ বৰ্মন পৰণত মহাদেৱৰ বাহন খাৰগৰুৰ প্ৰতিমূৰ্তি উন্মোচন, বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন, নাগাৰা নাম পৰিৱেশন, ওজাপালি পৰিৱেশন, হোম, গোগ্ৰাস দান আৰু প্ৰদক্ষিণ অনুষ্ঠানৰ লগতে দেওবাৰে সামৰণি দিনা ভাগৱত পাঠ, আয়তীৰ দিহানাম প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে শিক্ষয়িত্ৰী নিৰ্মালী চক্ৰৱৰ্তীয়ে। নলবৰীয়া পাঞ্চৈৰ বাৰেৰ সন্ধিয়া অনুষ্ঠান, তাৰ পিছতে নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে। সাংস্কৃতিক সন্ধিয়াত সংগীত শিল্পী বিনোদ কলিতা আৰু ধীৰামণি মজুমদাৰৰ গীতত অনুষ্ঠানটো জীপাল হৈ উঠে। পশ্চিম নলবাৰীৰ পৰা হিৰেণ বৰ্মনৰ ৰিপৰ্ট, SM নিউজ অসম।
আমাৰ প্ৰথম কথা হ'ল আমি এই ঠাইখিনিত আমি কেৱল গৰুৰ পূজা, গৌ পূজা মানে গৌ পূজা তিনিটা, যেনে গৌ মানে এই গৰু, গৌ মানে পৃথিৱী আৰু গৌ মানে বেদ। গতিকে গোটেইখিনিকেই সামৰি লৈ আমাৰ ইয়াত পূজা হয়। বৈদিক কৰ্ম, গৌ মানে বেদ, গতিকে বৈদিক পূজা হয়, গোপালৰ বৈদিক পূজা হয়। আৰু গৌ মানে গৰু, গতিকে গৰুৰ পূজা হয়, গৰুক ঘাঁহ আদি দিয়া হয়। আৰু গৌ মানে পৃথিৱী, গতিকে পৃথিৱীত থকা সকলোৰে মংগলৰ কাৰণে আমাৰ ইয়াত সামূহিকভাৱে অৰ্চনা বন্দনা কৰা হয়। গৌ পূজা উপলক্ষে ইয়াত আছিল প্ৰথম দিনা মানুহক জগাই দিয়াৰ কাৰণে ভাগৱত ভ্ৰমণ কৰে। প্ৰতি ঘৰৰ দুৱাৰ মুখতে যায় বন্তি প্ৰজ্বলন, প্ৰতি ঘৰে বন্তি প্ৰজ্বলন কৰে, প্ৰতি ঘৰেই নৈবেদ্য, ধূপ চাকি নৈবেদ্য দিয়ে আৰু এই ধৰণে জগাই তোলা হয়। আৰু আহি ইয়াত আমি গোপালক আমি আৰাধনা কৰোঁ যে অহাকালিৰ পূজাভাগ তেওঁ ভালকৈ গ্ৰহণ কৰক। আৰু ৰাতি আমি নাম কীৰ্তন মানে আমাৰ আমন্ত্ৰিত নামৰ দলে নাম কীৰ্তন কৰে। আৰু পিছদিনা আধুনিক সমাজৰ লগত খাপ খোৱাকৈ পিছদিনা আমাৰ ইয়াত ফাংচন হয়।